নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আজি এটা মই ৰেচিপি লৈ আহিছোঁ, কেৰেলাৰ ৰেচিপি। এয়া কেৰেলাখিনি মই ভালকৈ ধুলোঁ, ধুই এয়া গেছত মই এটা কেৰাহী উঠাই দিলোঁ আৰু কেৰেলাখিনি এনেকৈ উতলিব দিলোঁ। দেখিছেনে মোৰ কেৰাহীত এয়া উতলা হৈ গ'ল আৰু সেইখিনি মই নমাই থলোঁ। অলপ ভিডিঅ'টো ফাষ্ট কৰিছোঁ, নহ'লে বহুত দীঘল হৈ যায়। কেৰেলাখিনি সিজিছে, মই এতিয়া পানীৰ পৰা উঠাই থলোঁ আৰু এইফালে কেৰেলাকেইটা দেখিছেনে ধুনীয়াকৈ বইল হৈছে। একদম বেছি বইল হোৱা নাই, অলপ মানে তেনেকুৱা হৈ আছে আৰু তাৰপিছত এতিয়া মই দুফালকৈ কাটি ল'লোঁ। এনেকৈ দুফালকৈ কাটি লৈ এতিয়া এই মাজৰ অংশখিনি মই চামুচ এখনৰ সহায়ত উলিয়াই ল'ম। এয়া দেখিছেনে মাজৰ গুটিখিনি, এইখিনি বস্তু মই এখন চামুচৰ সহায়ত এনেদৰে ওলাইছোঁ। মানে একদম ভালকৈ গলি মানে বইল হোৱা নাই বস্তুটো, অলপ আধাহে চেকীয়া হৈ আছে। বাৰু ভাজোঁতে এইখিনি সিজি যাবই। এয়া চাওকচোন, আপোনালোকে এনেকৈ কেতিয়াবা বনাইছেনে তিতা কেৰেলা? কাৰণ তিতা কেৰেলা ল'ৰা ছোৱালীক খোৱাটো খুবেই প্ৰয়োজনীয়, আমাৰ যিহেতু নোখোৱা নাযায়। আৰু এইফালে মই মিক্সি এটাত এয়া অকণমান পিঁয়াজ, নহৰু, জলকীয়া, এইফালে বন্ধাকবিৰ পাত অকণমান, এয়া বন্ধাকবি কোমল পাতটো লৈছোঁ, আদা নহৰু অকণমান লৈছোঁ আৰু এয়া কেৰেলাৰ সেয়া বইল কেৰেলাৰ গুটিখিনি ইয়াত দি দিছোঁ। দি এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। ধুনীয়া মিক্সি এটাত নিমখ অকণমান দিব, নিমখ অকণমান দি মই এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। এনেকুৱা দৰা হৈ থাকিল অকণমান, একদম মিহি কৰা নাই আৰু মই দৰা কৰিছোঁ। আৰু এইফালে এটা পাত্ৰত অকণমান বেচন লৈছোঁ, কাৰণ বেচন আমাক লাগিব। বেচন লৈছোঁ আৰু বেচনৰ লগত ইয়াত দেখিছেনে অকল বেচন মিক্স কৰিছোঁ, ইয়াত বেলেগ মই মিক্স কৰা নাই। ইয়াত হালধি দিলোঁ, অকণমান জলকীয়া গুড়ি দিলোঁ, পেকেট মছলা গুড়ি যে সেয়া কালাৰৰ কাৰণে, নিমখ অকণমান দিলোঁ। সকলোখিনি বস্তু দি পেলাই ধুনীয়াকৈ মিহলাই মই পানীৰে এটা পেষ্ট বনাই ল'ব লাগিব। আপোনালোকে কোনে কোনে খাইছে খাই পাইছে ক'বচোন। অৱশ্যে তিতা কেৰেলা সেইকাৰণে মই ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ, যাতে সিহঁতে কেৰেলা পেটলৈ যায়, নহ'লে কেৰেলা একেবাৰে নাখায়। কেৰেলা খোৱাটো সৰু ল'ৰা ছোৱালীৰ কাৰণে খুবেই দৰকাৰী, আমাৰ কাৰণে দৰকাৰ। কাৰণ কেৰেলাৰ খালে পেলু যে হয়, আমাৰ পেলুবিলাক সেয়া হয়, পেলু ধ্বংস হয় সৰু ল'ৰা ছোৱালীৰ পেটৰ, আৰু বিভিন্ন কাৰণতো আমাক কেৰেলা খোৱাটো দৰকাৰ। এয়া অকণমান মোৰ পাতল হৈছিলে আৰু অকণমান দিলোঁ। সেইটো পেষ্টটো হৈ থাকিলে এইফালে গৰম এটা কেৰাহী লৈছোঁ, লৈ তেল দিলোঁ, তেলত পিঁয়াজ দিলোঁ। এয়া এনেদৰে মিশ্ৰণখিনি মই ভাজিম এতিয়া। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। বহুদিন দিয়া নাছিলোঁ ৰেচিপিৰ ভিডিঅ', সময়ো তেনেকৈ নাপাওঁ, ভিডিঅ'বোৰ দি থাকিবলৈ মন যায়। যেতিয়াই মন যায় তেতিয়াই ভিডিঅ' বনাওঁ আৰু ডেইলি ভিডিঅ' বনোৱা বুলি ৰুটিন নাই আৰু মোৰ। যেতিয়াই মন যায়, যেতিয়াই মই কিবা টপিক পাওঁ তেতিয়াই ভিডিঅ' বনাওঁ। আজি মন গ'ল এই ৰেচিপিটো, সেইকাৰণে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। পিঁয়াজখিনি ভালদৰে হৈ আহিলে, মানে ভালকৈ ভাজা হৈ আহিলে, ইয়াতে মই অকণমান হালধিও দিলোঁ, কালাৰ হোৱাৰ কাৰণে হালধিও দিলোঁ। গোটেই মছলাখিনিও দিম। এয়া এনেকৈ ভাজি থাকিব লাগিব, খুব মেহনত এইবোৰ। তাৰপিছতে ইয়াৰ ৰেড চিলি অকণমান দিলোঁ দেই, কালাৰৰ কাৰণে অকণমান ৰেড চিলি দি দিলোঁ, ধনিয়া গুড়ি দিলোঁ। খুব ধুনীয়া, পিঁয়াজখিনি একদম পূৰা কোমল হৈ আহিছে এতিয়া, খুব ভাল হৈছে। আৰু এতিয়া মই এই যে পেষ্টটো বনাই থৈছিলোঁ সেইখিনি মই ইয়াত দি দিলোঁ, দি ধুনীয়াকৈ লৰাই বস্তুখিনি মই ড্ৰাই কৰিব লাগিব। দেখিছেনে ইয়াত চব মছলা পাতি দিয়া হৈছে দেই, তেতিয়াই টেষ্ট লাগিব ন। এয়া গৰম মছলাও অকণমান দিলোঁ। মই এখন হাতেৰে ভিডিঅ' বনাই আছোঁ আৰু এখন হাতেৰে মই কেৰাহী লৰাই আছোঁ। নিমখ দিলোঁ, গতিকে ভিডিঅ'টো অকণমান ইফাল সিফাল গোটেইখিনি দেখাব পৰা নাই আৰু। এয়া দেখিছেনে পানী শুকাই এইখিনি লৈ ওলাল। এতিয়া মই অকণমান লাষ্টত টমেট' চচ অকণমান দি পেলাই আৰু অকণমান লৰাই 2 মিনিটমান নমাই থৈ দিম। আৰু এইখিনি অকণমান মই মেগী মছলা দি দিলোঁ, কাৰণ কিয় জানেনে, আমাৰ ইহঁতে মেগী মছলাটো খাই ভাল পায়, কাৰণ তিতা কেৰেলাটো যিহেতু তিতা থাকিব অকণমান ন। এয়া এইফালে এই যে মই যে ফালি কিনি থৈ দিছিলোঁ কেৰেলাকেইটা, এই মছলাখিনি মই তাত সোমাই দিম এতিয়া। দেখিছেনে, আপোনালোকে নিশ্চয় চাগে অনুমান কৰিছে। এয়া দেখিছে, এইটোকে এটা এটাকৈ মই সেইখিনি তাতে ভৰাম চামুচত।
খুব ধুনীয়া লাগে এই ৰেচিপিটো আপোনালোকে বনাই কেতিয়াবা খাব আৰু এতিয়া সেই এইবিলাক গোটেইবিলাক মই সেই বেচনৰ পেষ্টটোত মিহলাই ল'লোঁ এনেদৰে এটা এটাকৈ এতিয়া মই আৰু এখন পাত্ৰত এটা এটাকৈ এনেকৈ ভাজিম এটা দুটাকৈ গৰম হৈ আহিলে তেলটো এয়া মই এটা দিলোঁ আৰু এটা দিব পাৰিম আৰু এটা দিলোঁ আৰু এটা হয়তো দিব পাৰিম এয়া তিনিটা দিলোঁ ধুনীয়াকৈ ভাজিম তেলটো অকণমান সৰহকৈ লাগে নহ'লে গোটেই সেইখিনিত নালাগিব এয়া মই ষ্টিক এডালেৰে এনেদৰে লৰাই দিছোঁ এয়া মোৰ এটা এয়া দেখিছেনে ধুনীয়াকৈ একফালে হৈছে এনেকৈ উল্টাই উল্টাই ধুনীয়াকৈ ইফালে এবাৰ সিফালে এবাৰ যাতে মছলাটো ভিতৰৰ পৰা ওলাই নাযায় সেইটো সাৱধান থাকিব লাগিব কাৰণ বেচনৰ লগত আপোনালোকে সেও দিব পাৰে চাউলৰ গুড়িও দিব পাৰে তেতিয়া বেছি ভাল লাগিব মচমচীয়া লাগিব মই চাউলৰ গুড়ি নাছিল কাৰণে অকল বেচনে দিলোঁ দেখিছেনে কি ধুনীয়া হৈছে গোটেইখিনি মছলাটোৰ ভিতৰৰ মছলাটো ওলাই যোৱা নাই মোৰ এতিয়া আকৌ এনেকৈ দুটা তিনিটাকৈ ভাজি গোটেইখিনি মই ভাজিম আচলতে বন্ধু বান্ধৱীসকল আমি যদি বনাব জানো নহয় কিছুমান বস্তু ধুনীয়াকৈ বহুত ধৰণেৰে বনাই খাব পাৰোঁ আচলতে আজিকালি সময় নাথাকে নহয় সময়ৰ তাগিদাত মানুহে সাধাৰণ এটা ৰেচিপি কৰি তেনেকৈ খায় এয়া মোৰ অলমষ্ট গোটেইকেইটা হৈ গ'ল ভাজা দেখিছেনে এয়া এইটোক মই নাম দিছোঁ কেৰেলাৰ কোপ্তা বনালোঁ আপোনালোকক দেখুৱালোঁ এনেদৰে কেৰেলাৰ কোপ্তা মোৰ ৰেডি হৈ গ'ল ভাতৰ লগত খাম ধুনীয়াকৈ আৰু বন্ধু বান্ধৱীসকল আপোনালোকেও যদি কেৰেলাৰ কোপ্তা খোৱা নাই এনেদৰে বনাই এদিন বনাই খাব আৰু মোৰ ভিডিঅ'টো কেনেকুৱা হ'ল এবাৰ জনাব লাইক কমেণ্ট এটা দিব বাই 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 সকলো ভালে থাকক কুশলে থাকক আৰু আহিম দিয়ক কেতিয়াবা আকৌ এটা ভিডিঅ' লৈ পেলাই তেতিয়ালৈকে সকলো ভালে কুশলে থাকক বাই বাই